নমস্কাৰ। যিহেতু ঠিকনা আৰু পৰিচয় দুয়োটাই সলনি হৈছে, সেয়েহে কৰ্মৰত বিদ্যালয়খনত মোৰ সেইদিনা শেষৰটো দিন আছিলে আৰু সেই বুলিয়েই প্ৰত্যেক দিনাৰ দৰে মই বিদ্যালয়লৈ বুলি ওলালোঁ আৰু বাছত উঠি সময়মতে গৈ বিদ্যালয়ত উপস্থিত হ'লোগৈ। যিহেতু শেষৰটো দিন আছিলে, সেয়েহে মনটো একেবাৰে অশান্ত হৈ আছিলে আৰু প্ৰথমৰ পৰাই বিদ্যালয়খনৰ বিভিন্ন স্মৃতি মই সেইদিনা সাঁচি ৰাখিব বিচাৰিছিলোঁ। গৈ বিদ্যালয়ত উপস্থিত হোৱাৰ পিছত আন দিনাৰ দৰে মই বিদ্যালয়ত শেষৰটো চহী কৰিলোঁ আৰু দুই এটা ভিডিঅ' ক্লিপ ল'লোঁ। যিদিনাৰ পৰা ষ্টুডেণ্টখিনিয়ে গম পাইছে যে মেম যাবগৈ, সিহঁতি বিভিন্ন ধৰণে মোক সম্বৰ্ধনা জনাই আহিছে আৰু সেইদিনাৰো ব্যতিক্ৰম নহ'লে। শেষৰটো দিনতো হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰখিনিয়ে মোক এনেদৰে সম্বৰ্ধনা জনালে আৰু তেওঁলোকৰ ওচৰত মই অশেষ কৃতজ্ঞ। শিক্ষক হোৱাৰ যি সফলতা, যি সৌভাগ্য, সেইখিনি সদায় শিক্ষাৰ্থীৰ পৰাই পোৱা যায় আৰু তেওঁলোকে খুব ধুনীয়াকৈ মোক সম্বৰ্ধনা জনালে, মৰম দিলে আৰু বিদ্যালয়ৰ ফালৰ পৰাও অনুষ্টুপীয়াকৈ সেইদিনা মোক বিদায় সম্বৰ্ধনাটো জনালে। আচলতে শিক্ষক হোৱাৰ সুখ এইখিনিয়েই, কাৰণ ছাত্ৰ ছাত্ৰীসকলে আমাক এটা পৰিচয় দিয়ে। তেওঁলোকৰ মনত যে আমি ইমান বিশেষ স্থান লৈ থাকোঁ, সেইটো আচলতে মই গমেই পোৱা নাছিলোঁ আৰু তাৰপিছতেই বিদ্যালয়ৰ শেষৰটো দিন এনেকেই শেষ হৈছে। গোটেই গাড়ী উপহাৰেৰে ভৰ্তি হৈ গৈছে। শেষবাৰৰ বাবে বিদ্যালয়খনক মই অকণমান সাঁচি ৰাখিলোঁ। আকৌ বা কেতিয়া দেখা হয় সেয়া হয়তো সময়ে ক'ব। আৰু মনটো একেবাৰেই ভাল নাছিলে। ৰাস্তাত আহোঁতেনে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু এয়া চাওকচোন, ৰুমত আহি গোটেইখিনি তেওঁলোকে দিয়া উপহাৰ হয় মোলৈ বুলি। উপহাৰটো আচলতে ডাঙৰ কথা নহয়, কিন্তু তেওঁলোকৰ মনত যে মই এই 3 বছৰীয়া যাত্ৰাত ইমানখিনি স্থান ল'ব পাৰিছোঁ, সেইটোহে মোৰ কাৰণে আচলতে ডাঙৰ কথা। নীলবাগান মডেল হায়াৰ ছেকেণ্ডেৰী সদায় মনত থাকিব। এই 3 বছৰীয়া যাত্ৰাৰ যিখিনি স্মৃতি, সেইখিনি মই সদায় সাঁচি ৰাখিম আৰু এনেদৰেই মোৰ 3 বছৰীয়া যাত্ৰা এই বিদ্যালয়ত শেষ হ'ল।